খন্তেক বিৰতিৰ পিছত দৰ্শকসকলক পুনৰ স্বাগতম জনাইছো এই বিশেষ অনুষ্ঠানৰ মাজলৈ। আসলতে মানুহৰ জীৱনটো কোনো এক নিৰ্দিষ্ট সূত্ৰত সীমাবদ্ধ নহয়। জীৱনৰ কোনো সংজ্ঞা নাথাকে। কেতিয়াবা আত্মীয়জনক হেৰুৱাৰ পিছত আন কাৰোবাৰ এজনকেই আত্মীয় বুলি গণ্য কৰিবলগীয়া হয়। জীৱন যাত্ৰা পথত লগ পোৱা এনে বহু মানুহেই হৈ পৰে নিজৰ আত্মীয়তকৈও অতি আপোন। তেনে মানুহ এইখন পৃথিৱীতেই অনেক আছে। ভাৰ্গৱ আৰু প্ৰিয়ংকা এই দুটি শিশুৱেও অতি কম বয়সতেই হেৰুৱাইছে নিজৰ পিতৃ আৰু মাতৃক। পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছিল এই দুই সন্তানো। ফুল পখিলা খেদি ফুৰা বয়সত এনেদৰে পিতৃ মাতৃক হেৰুৱাই ঘাট মাউৰা হৈ পৰি এক প্ৰকাৰ চকুৰে ধোৱা পোৱা দেখিবলৈ লৈছিল প্ৰিয়ংকা আৰু ভাৰ্গৱে। তেতিয়াই এই দুই সন্তানৰ কাষত থিয় হৈছিল মোমায়েক। মোমায়েকৰ পৰিয়ালৰ লোকৰ মৰমৰ মাজতেই এতিয়া নিজৰ পিতৃ মাতৃক বিচাৰি পাইছে এই দুটি শিশুৱে। কণমানি বয়সতে নিজৰ পিতৃ মাতৃক হেৰুৱাই এক প্ৰকাৰ নিথৰুৱা হৈ পৰিছিল এই দুই শিশু। কিন্তু তথাপিও যেন জীৱনৰ ছন্দপতন ঘটা নাই এই দুই কণমানিৰ। আত্মীয় লোকৰ মাজতে যেন নিজৰ পিতৃ মাতৃক বিচাৰি লৈ জীৱনৰ বাটত এতিয়া এনেদৰে বাট বুলিছে এই দুই কণমানি শিশুৱে। জটিল পৃথিৱীখনৰ আওভাও এতিয়ালৈকে পোৱা নাই প্ৰিয়ংকা অথবা ভাৰ্গৱে। নিয়মিত কৰিছে পঢ়া শুনা। অৱশ্যে এই পৃথিৱীখনত এতিয়া জটিলতা নাই। পিতৃ মাতৃক হেৰুৱালেও তেওঁলোকে মোমায়েকৰ পৰিয়ালত থাকিয়ে পিতৃ মাতৃৰ মৰম চেনেহক সাৱটি লৈ জীৱনৰ দুখবোধক পাহৰি পেলাব পাৰিছে। এই ভাগৰ 4 বছৰ হোৱাৰ পিছত আৰু ইয়াৰ 1 বছৰ হোৱাৰ পিছতে মাক দেউতাকে ঢুকালে আৰু ঢুকোৱাৰ পিছত তাহাঁতৰ কোনো হেৰি নাই কাৰণে মই লৈ আনিবলগীয়া হ'ল। এতিয়া ইহঁতৰ মাক দেউতাকৰ কোনো অভাৱ আমি মানে আনিবলৈ দিয়াই নাই মানে সিহঁতক। সিহঁতি মাক দেউতাকৰ কথা পাহৰি যাতে থাকে সেই কাৰণে আমি বেছি চেষ্টা কৰোঁ। আচলতে প্ৰিয়ংকাই 4 বছৰ আৰু ভাৰ্গৱে মাত্ৰ 1 বছৰ বয়স হওঁতেই নিজৰ পিতৃ অথবা মাতৃক হেৰুৱাই তেওঁলোকে প্ৰকৃতাৰ্থত গমেই নাপালে পিতৃ অথবা মাতৃৰ মৰম স্নেহ কি হ'ব পাৰে। পিতৃ অথবা মাতৃৰ ছত্ৰছায়াত থাকি সন্তানে কেনে সুখবোধ অনুভৱ কৰিব পাৰে। অৱশ্যে সেই সুখবোধৰ অভাৱ প্ৰিয়ংকা অথবা ভাৰ্গৱৰ ক্ষেত্ৰত এতিয়াও হোৱা নাই, কাৰণ মোমায়েকেই দিছে পিতৃ অথবা মাতৃৰ মৰম। ওলাই যোৱা সময়ত এনেকৈ উলিয়াই মেলি স্কুলত থৈগৈ। তাৰপিছত ভাইটিক আনেগৈ গৈ পেলাই। মই দাদাহঁতৰ লগতে আহোঁ। বিহু চিহুতে কিনি দিয়ে বস্তু। এনেকৈয়ে জীৱন, সংগ্ৰাম জীৱনৰ অন্য নাম। তাক যেন প্ৰমাণ হৈছে প্ৰিয়ংকা অথবা ভাৰ্গৱৰ দৰে কণমানি শিশু দুটিৰ ক্ষেত্ৰতো। পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা হোৱা এই দুই সন্তানেও জীৱন যাত্ৰা পথত নিজকে গঢ়ি তুলিবলগীয়া হৈছে জীৱন যুদ্ধৰ এজন সবল সৈনিক ৰূপে। কাৰণ এই পৃথিৱীখনৰ পৰা গ্ৰহণ কৰিবলগীয়া আৰু এই পৃথিৱীখনৰ পৰা পাবলগীয়া তেওঁলোকৰ বাবেও অনেক কিবা কিবি এতিয়াও বাকী আছে, যাৰ বাবে তেওঁলোক যাত্ৰাপথত স্তব্ধ হৈ পৰা নাই। মোমায়েকৰ হাতত হাত ধৰিয়ে খোজ দিছে এই জটিল পৃথিৱীখনৰ মাটিত। তেতিয়াই বুজিবা
আচলতে কাৰোবাৰ বাবে যদি জটিল হৈ পৰে জীৱন পৰিক্ৰমা, কাৰোবাৰ বাবে তেনেই সহজ হৈ পৰে জীৱনৰ পথ। জীৱনৰ পথ মসৃণ নহয়, সেইটো ধ্ৰুৱ সত্য। কিন্তু জীৱনটোক সহজভাৱে গ্ৰহণ কৰাৰ স্বাৰ্থত জীৱনত বিপৰ্যয় হোৱাৰ পিছতো জীৱনটোক সহজভাৱে গ্ৰহণ কৰি এই জীৱনটোকেই যাপন কৰাৰ গত্যন্তৰ সদ্যহতে এই পৃথিৱীৰ কোনো এজন বাসিন্দাৰেই নাই। আৰু তাৰ ব্যতিক্ৰম নহয় আজি আমি প্ৰতিবেদনত তুলি ধৰা প্ৰতিজন সন্তান, প্ৰতিজন কিশোৰ কিশোৰীও। তেওঁলোকৰো জীৱন আছে, তেওঁলোকৰ জীৱন হাঁহিৰে ভৰি পৰক, তাকেই কামনা কৰি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছো। নমস্কাৰ।